ক্লাছ 10 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা MCQ সমাধান কৰি দি আহিছোঁ। আজি আৰু তোমালোকক মই বুজাই দিম, সমাধান কৰি দিম। চোৱা, কুৱেশ্যনটোত আমাক কি দিয়া আছে? এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 হ'লে সমীকৰণটো হ'ব। আমাক 4টা অপশ্যন দিয়া আছে, আমি বাছি উলিয়াব লাগে শুদ্ধটো। এইটো চোৱা 2016ত আহিছে। তে প্ৰথম চোৱা ধৰি ল'ম, আমি ধৰা হ'ল দ্বিঘাত সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা। এতিয়া চোৱা কুৱেশ্যনটোত এটা মূল 2 বুলি কৈছে আৰু মূল দুটাৰ যোগফল 0। এই প্ৰশ্নমতে আলফা ইকুৱেল 2 আৰু মূল দুটাৰ যোগফল আলফা প্লাছ বিটা ইকুৱেল 0। যেহেতু এটা মূল 2 আছে, এতিয়া আলফাৰ ঠাইত তুমি 2 বহাই দিয়া। এইটো 1, এইটো 1 নম্বৰ দিছোঁ 1 ইমপ্লাইজ 1ৰ পৰা। এতিয়া আলফাৰ ভেলুটো 2 বহাই দিলা, দিলে তোমাৰ কি হ'ব? 2টো সিফালে নিলে মাইনাছ হ'ব, বিটা ইকুৱেল -2। এতিয়া আমি কি পাম? এতিয়া আলফা ইনটু বিটা, আলফাৰ ভেলু 2, বিটাৰ ভেলু -2, 2 ইনটু -2 -4। নেক্সট এইটো চোৱা, দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা আলফা আৰু বিটা হ'লে সমীকৰণটো হ'ব। এইটো আমাক মূল দুটা দিয়া থাকিলে আমি সমীকৰণটো এনেদৰে লিখিব পাৰোঁ। অৰ্থাৎ চোৱা x² মাইনাছ এইটো হ'ব মূল দুটাৰ যোগফল আৰু এইটো মূল দুটাৰ পূৰণফল। x² মাইনাছ আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা ইনটু বিটা ইকুৱেল 0। মূল দুটা দিয়া থাকিলে আমি সমীকৰণটো এনেদৰে লিখিব পাৰোঁ। এতেকে দ্বিঘাত সমীকৰণটো সমান আমি লিখিলোঁ x² মাইনাছ আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা ইনটু বিটা ইকুৱেল 0। মূল দুটা দিয়া থাকিলে আমি এনেদৰে সমীকৰণটো লিখিব পাৰোঁ। এতিয়া চোৱা, আমাক মূল দুটাৰ যোগফল দিয়া আছে আলফা প্লাছ বিটা ইকুৱেল 0। প্ৰশ্নতে আছে এইটো 0 বহাই দিয়া। তাৰপিছত মূল দুটাৰ পূৰণফল আমি এইমাত্ৰ পালোঁ আলফা ইনটু বিটা -4। এইটো চোৱা -4 হ'লা বুজি। এতিয়া এইখিনিৰ পৰা আমি পাম, এইখিনিৰ পৰা পাবা তুমি x², এইটো 0 ইনটু x, এইটো 0 হ'ব আৰু এইটো মাইনাছ আৰু এইটো প্লাছ। তো এইটো কি হ'ব? ব্ৰেকেট মানে পূৰণ, মাইনাছ ইনটু প্লাছ, গতিকে মাইনাছ পাবা ৰিজাল্ট। এইটো ৰিজাল্ট এইটো হ'ব -4 ইকুৱেল 0। এইখিনিৰ পৰা তুমি কি লিখিব পাৰিবা? এইটো 0। এইটো চোৱা x² মাইনাছ 4 ইকুৱেল 0। এইটো আমাৰ সমীকৰণটো হ'ব। এইটো অপশ্যন বি। বুজি পালা নিশ্চয়? নেক্সট চাবা, তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়? এইটো আহিছে 2017ত। চাবা, আমাক সুধিছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়। তে অপশ্যন এইটোত আমাক কি দিয়া আছে? x মাইনাছ 2 হোল স্কুৱেৰ প্লাছ 1 আৰু এইফালে আছে এইটো। কিন্তু চোৱা x মাইনাছ 2 হোল স্কুৱেৰ, এইটো আমি ভাঙিম এইটো সূত্ৰত a মাইনাছ b হোল স্কুৱেৰ হ'লে তোমালোকে জানাই প্লাছ b স্কুৱেৰ। এইটো সূত্ৰত ভাঙিম আমি, এইটো ভাঙি দিবা x² 2 ইনটু x ইনটু 2 স্কুৱেৰ প্লাছ 1 আৰু এইফালে আছে 2x মাইনাছ 3।
x square এইটো 2 to 4 আৰু এইটো 4 plus 1 আৰু এইখিনি তুমি ইফালে লৈ আনা আনিলে কি হ'ব এইটো প্লাস আছে মাইনাস 3 minus plus 0 এদিকে আমি কি পাম ইয়াৰ পৰা x square এইটো minus 4x to 2x 6x আৰু এইটো হ'ব 5 আৰু এইটো 3 8 এইটো দ্বিঘাত সমীকৰণ হ'ব আমাক সুধিছে কোনটো নহয় ইয়াতে চোৱা x ৰ ঘাত 2 আছে গতিকে এইটো দ্বিঘাত সমীকৰণ হয় আমাক সুধিছে কোনটো নহয় গতিকে অপচন এ নহয় আমাৰ অপচন এ টো দ্বিঘাত সমীকৰণ হয় আমাক সুধিছে নহয়টো অপচন বি টো চোৱা x whole into x plus 1 plus 8 আৰু ইফালে আছে x plus 2 whole into x minus 2 চাবা এইটো x ৰে পূৰণ দিয়া x স্কয়াৰ হ'ব x into 1x হ'ব 8 এইটো আছে আমাৰ এইটো সূত্ৰত a plus b whole into a minus b হলে আমি কি পাওঁ a square minus b square এটি হ'ব x square minus 2 square এটি আছে এটি x square cancel হল কি থাকিল x plus 8 আৰু এটো তোমাৰ কিমান হ'ব 4 minus 4 ইফালে আহিলে plus 4 12 এইটো এটা রৈখিক সমীকরণ ইয়াত হাইয়েস্ট পাওয়ার কি আছে 1 এটিকে আমি পাই গলো এটো দ্বিঘাত সমীকরণ নহয় কারণ ইয়াত x এর ঘাত 1 আছে গতিকে এটো রৈখিক সমীকরণ তেমা উদিছে তলৰ কোনটো দ্বিঘাত সমীকরণ নহয় আমি পাই গলো অপশন বি হ'ব আমাৰ শুদ্ধ উত্তৰ তে পালাও যে নেক্সট অপশন সি টু সং আমি পৰীক্ষা কৰি x plus x whole into আৰু ইফালে আছে এইখিনি x ৰে পূৰণ দিয়া দিলে 2x square 3x 1 এইখিনি ইফালে লৈ আহা জিরো এতিয়া তোমাৰ এইখিনি হ'ব x বাদ দিয়া 2x twice x square পৰা x square বাদ দিয়া থাকিব x square plus 3x minus 1 এটো সো x ৰ হাইয়েস্ট পাৱাৰ 2 আছে গতিকে এটো দ্বিঘাত সমীকৰণ আমাক সুধিছে নহয়তো হে আমি অপশন বি টো পাইছোৱে তথাপিও তোমালোকক মই বুজাই দিলো নেক্সট ডি এটো তুমি ভাঙিব লাগিব এইটো ফৰ্মুলাত a plus b whole cube হলে আমি পাম a cube 3 a square b 3a b square plus b cube এইটো ফৰ্মুলাত এইটো হলে লিখিবা এনেকৈ
x cube plus 3 into x square into 2 3 into x into 2 square 2 cube আৰু ইফালে আছে x cube minus 4 ইয়াতে চোৱা x cube কেনসেল গ'ল গতিকে x square টাৰ্ম এটা আছে ইয়াতে গতিকে এইটো দ্বিঘাত সমীকৰণ হ'ব পালা বুজি গতিকে আমাৰ অপচন বি বুজি পালা নিশ্চয় নেক্সট কোৱেশ্চন চোৱা কি শৰ্ত সাপেক্ষে ax square plus 5x plus 7 equal 0 এটা দ্বিঘাত সমীকৰণ হ'ব ইয়াতে আমাৰ চাৰিটা অপচন আছে আৰু এই কোৱেশ্চনটো আহিছে 2018 তে প্ৰথম চোৱা তুমি জানিব লাগিব সাধাৰণ দ্বিঘাত সমীকৰণটো হ'ল ax square plus bx plus c equal 0 a not equal 0 আৰু ইয়াত চাবা a, b আৰু c বাস্তৱ সংখ্যা আৰু বাস্তৱ সংখ্যা কাক বোলে তোমালোকে জানাই পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰক আমি একেলগে বাস্তৱ সংখ্যা বুলি কম ৰিয়েল নাম্বাৰক আৰেৰে বুজাম গতিকে a, b আৰু c ৰ ভ্যালুবিলাক ৰিয়েল নাম্বাৰ হ'ব আৰু ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যাৰ সংহতিটো হ'ব এইটো অৰ্থাৎ বাস্তৱ সংখ্যাত তোমাৰ কি আছে স্বাভাৱিক সংখ্যাও আছে সোমাই পূৰ্ণ সংখ্যাবোৰো আছে সোমাই অখণ্ড সংখ্যাবোৰো আছে পৰিমেয় সংখ্যাবোৰো আছে কিউ ডেশ অপৰিমেয় সংখ্যাবোৰো আছে সেইভাবে আমি কওঁ যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্যা বোলে এতিয়া আমি কণ্ডিশ্যন বিলাক চাম প্ৰথম অপচন এ চোৱা অপচন এত আছে a greater than 0 ইয়াৰ মিনিংটো হ'ল ইয়াৰ অৰ্থটো হ'ল যে এৰ মানবোৰ শূন্যতকৈ ডাঙৰ অৰ্থাৎ এৰ ভ্যালুবিলাক হ'ব ধনাত্মক সংখ্যা পজিটিভ কিন্তু আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণটোত আছে কি যে এৰ ভ্যালুটো শূন্য হ'ব নোৱাৰে বাকি সকলো হ'ব পাৰিব ধনাত্মক হ'ব পাৰিব ঋণাত্মক হ'ব পাৰিব এইটো চা এৰ ভ্যালুবিলাক ইয়াৰ ভ্যালুবিলাক আমি ক'ত পাম ইয়াতে পাম ইয়াতে বুজাইছে কি তোমাক অকল এর ভ্যালুবিলাক ধনাত্মক হ'ব বুলি কৈছে অৰ্থাৎ শূন্যতকৈ ডাঙৰ ধনাত্মক কিন্তু এর ভ্যালুবিলাক ঋণাত্মক হ'ব গতিকে এইটো নহয় নেক্সট বি আছে a less than 0 ইয়াতে কৈছে এর ভ্যালুবিলাক ঋণাত্মক হ'ব শূন্যতকৈ সৰু হলে এর ভ্যালুবিলাক তুমি পাবা ঋণাত্মক কিন্তু আমি সাধাৰণ দ্বিঘাত সমীকৰণটোত কি পাইছো এর ভ্যালু খালি 0 হ'ব নোৱাৰে বাকি সকলোবোৰ হ'ব গতিকে এইটো নহয় এইটোতো নহয় a equal 0 হলে এটি দ্বিঘাত সমীকৰণ নহয় এইটো নহয় গতিকে আমাৰ অপচন ডি হ'ব a not equal 0 হলে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব পালা বুজি